প্ৰথম কথা হ'ল দেশী গৰিয়া মৰিয়া দেশী এই যিসকল জ্বলা এই যিসকল ব্যক্তি এই ব্যক্তিসকল অসমৰ থলুৱা জনগোষ্ঠীয় মানুহ গতিকে এই ব্যক্তিসকলে মই ভাবো অসমখনত বা কেৱল অসমখনতো নহয় ক'তো এই ব্যক্তিসকলে যাতে কোনো হাৰাশাস্তিৰ সন্মুখীন নহয় তেওঁলোকক হাৰাশাস্তি কৰাটো অপমানিত কৰাটো অত্যন্ত দুৰ্ভাগ্যজনক কিন্তু আমি অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদে তাতকৈ একোপ আগত গৈ পেলাইহে আমি ক'ব খোজো যে যিসকল আচলতে শ্ৰমিক শ্ৰেণী মানুহ উচ্ছেদ আমি সমৰ্থন কৰিছো বনাঞ্চল মুক্ত হ'ব লাগে বনভূমিত যি বেদখল হৈছে সেই বেদখল মুক্ত হ'ব লাগে তাত আন আন দল সংগঠনৰ দৰে আমিও সেই কাৰ্যক সমৰ্থন কৰিছো যিহেতু অসম চুক্তিৰ 10 নম্বৰ দফাত আছে যে আইনগতভাৱে বনাঞ্চল আৰু বনভূমি বেদখল মুক্ত কৰিব লাগে সেই কথাটো আমি অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদে সমৰ্থন কৰিছো কিন্তু এই কথাটোত আমি কেতিয়াও সমৰ্থন নকৰো বা কৰা নাই যে শ্ৰমিক শ্ৰেণী মানুহক হাৰাশাস্তি কৰা হওক নামনি অসমৰ বিভিন্ন শ্ৰমিক উজনি অসমত কাম কৰিবলৈ আহে সেই শ্ৰমিক যি জনগোষ্ঠীৰে নহওক কিয় যি জাতিৰে নহওক কিয় সেই শ্ৰমিকসকলক মই ভাবো হাৰাশাস্তি কৰাটো উচিত নহয় হাৰাশাস্তি কৰিব নালাগে যদি তেওঁলোকে ক'ৰবাত বেদখল হৈছে এইটো আইনগতভাৱে চৰকাৰে বেদখল মুক্ত কৰিব আৰু এটা কথা ঠিক যে নামনি অসমত বসবাস কৰা কোচ ৰাজবংশী যিবিলাক মানুহ দেশী যিবিলাক মানুহ সেই মানুহবিলাকৰ ভাষাটো আমাৰ উজনি অসমৰ ভাষাৰ লগত নিমিলে আমি সকলোৱে জানো গতিকে তেওঁলোকৰ ভাষাটো এটা বঙলা ভাষাৰ ঠাঁচ আছে গোৱালপৰীয়া ভাষাটো বহুতে আমি বাংলা ভাষা বুলি ভাবো তেওঁলোকে যেতিয়া কথা পাতে গতিকে অসমৰ জনগোষ্ঠীয় যিটো বৈশিষ্ট্য আমাৰ যি অসমখনৰ আন আন ঠাইত ভৌগোলিক যিটো পৰিসৰত যিবিলাক জনগোষ্ঠী জনজাতি আছে সুকীয়া সুকীয়াকৈ আচলতে আমি সকলো মানুহে সেই বিষয়সমূহ অধ্যয়ন কৰি তেওঁলোকৰ ভাষা সংস্কৃতিৰ বিষয়ে কিছু জ্ঞান লৈহে এনেধৰণে মই ভাবো বিষয়টো আগবঢ়াই লৈ যোৱাটো উচিত আমি দেখিছো যে শিৱসাগৰলৈ অহা নামনি অসমৰ দেশী মানুহবিলাকক ইয়াত অপমানিত কৰা হ'ল কাম কৰিবলৈ অহা মানুহবিলাকক ঘূৰাই পঠিওৱা হ'ল এইটো অত্যন্ত এটা দুৰ্ভাগ্যজনক কথা এটা জাতীয় সংগঠনৰ আমি বিষয়ববীয়া হিচাপে সেই কথাটোত কেতিয়াও আমি গ্ৰহণ কৰি ল'ব পৰা কথা নহয় আমি গ্ৰহণ কৰি নলওঁ যে আমি আকৌ কৈছো গৰিয়া মৰিয়া দেশী জ্বলা এই যিবিলাক ব্যক্তি আছে সেই ব্যক্তিসকল জনগোষ্ঠীয় মানুহ সেই জনগোষ্ঠীয় মানুহবিলাকক এনেধৰণে মই ভাবো হাৰাশাস্তি কৰাটো উচিত